আজি এই শুভ মুহূৰ্তত আমাৰ ব্ৰাহ্মগৃহত উপস্থিত হোৱা পিতৃতুল্য দেউতাবৃন্দ, আই মাতৃসকল, দূৰ দূৰণিৰ পৰা আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱা দাদা, বাইদেউ, বৌ, মাহী, মহা আৰু মোৰ শুভাকাংক্ষী যিসকল এই মুহূৰ্তত উপস্থিত হৈছে, সকলোলৈকে মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আচলতে মোৰ সঁচাকৈ আজি বহুত বেছি ভাল লাগিছে। আপোনালোকৰ নিচিনা এনেকুৱা গণ্যমান্য ব্যক্তিসকলৰ সন্মুখত মোৰ সামান্য জ্ঞানে লিখি উলিওৱা দুখনকৈ পুথি উন্মোচন কৰিবলৈ পায়। মই গৌৰৱেৰে ক'ব বিচাৰিম, অৱশ্যে উদ্দেশ্য ব্যাখ্যাত কৰিছে, এই বৰ্ষৰে মাৰ্চ মাহৰ 16 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত মোৰ এখন গ্ৰন্থ উন্মোচন হৈছে, যিখন নেকি নবীন অসমীয়া ব্যাকৰণ আৰু ৰচনা নামেৰে। সেইখন 7ম মানৰ পৰা 10ম মানৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ। ইতিমধ্যে গ্ৰন্থখন ৰাইজে আঁকোৱালি লোৱাৰ বাবেই গুৱাহাটীৰ পাণবজাৰ স্থিত অশোক পাব্লিকেশ্যনে মোক সৰুখিনিৰ কাৰণেও এখন গ্ৰন্থ লিখি দিবলৈ কৈছিলে, আৰু সেই সন্ধিক্ষণতেই তাৰে ফলশ্ৰুতিত মই কণ কণ ল'ৰা ছোৱালীসকলৰ উপযোগী হোৱাকৈ তৃতীয়মান শ্ৰেণীৰ পৰা 5মমান শ্ৰেণীলৈকে উপযোগী হোৱাকৈ একেবাৰে সহজ ভাষাত আধুনিক সহজ ব্যাকৰণ নামেৰে এই পুথিখন লিখিবলৈ মই সক্ষম হ'লোঁ। দ্বিতীয়তে, যিহেতু মোৰ একেবাৰে সামান্য জ্ঞানে লিখা পুথি, গতিকে ইয়াত ভুল হোৱাটো একেবাৰে স্বাভাৱিক। প্ৰথমতে মই আপোনালোকৰ ওচৰত ভুলখিনিৰ বাবে শুধৰাই দিবৰ বাবে মই অনুৰোধ কৰিলোঁ আৰু মই ক্ষমা বিচাৰিছোঁ। এতিয়া আহোঁ মই দ্বিতীয়খন গ্ৰন্থৰ কথা। সেইখন গ্ৰন্থ হ'ল মোৰ একেবাৰে ব্যক্তিগত অনুভৱৰ গল্প। সেইখন আচলতে মই প্ৰায়ে দেখা পাওঁ, এজন ব্যক্তিক মৃত্যুৰ পিছত প্ৰায় স্বীকৃতি দিয়া দেখা যায়, বা এনেকুৱাও দৃষ্টিগোচৰ হৈছে আজিকালি বিভিন্ন বঁটাও প্ৰদান কৰা দেখা যায়। কিন্তু মোৰ মনটোৱে সেই কথাটো একেবাৰে মানি ল'ব পৰা নাছিলে। একেবাৰে সদায় মোৰ প্ৰশ্ন মনত খোধুৱাই থাকে, কিয় মৃত্যুৰ পিছত ব্যক্তিজনক সেইখিনি স্বীকৃতি দিয়া হয়? জীৱিত অৱস্থাতে তেখেতক স্বীকৃতি কিয় নিদিয়ে? মোৰ বাৰে বাৰে সেই কথা থাকিয়ে খুন্দিয়াই আছিলে, অন্তৰাত্মাত বাৰুকৈ আক্ৰমণ কৰিছিলে। সেয়ে মোৰ এটা সপোন আছিলে বুলি ক'ব লাগিব। সেই মোৰ সপোনটোৰ কথাই মোৰ পৰিয়ালবৰ্গ, মিতিৰ কুটুম সকলোৰে লগত আলোচনা কৰি তেওঁলোকৰো অনুভৱ সন্নিৱিষ্ট কৰি মই দেউতাৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে কি দেখিলোঁ, কি পালোঁ, কি শিকিলোঁ, সেই কথাখিনিকে এই পুথিখনত মই লিখি উলিয়াবলৈ সক্ষম হৈছোঁ। ইয়াতে মোৰ লগতে মোৰ দাদা, দেউতাৰ ভতিজা, পুত্ৰ, ফুলখালী, ভাগিন, জোঁৱাই সকলোৰে অকণমান অনুভৱ ইয়াতে সন্নিৱিষ্ট কৰিবলৈ মই চেষ্টা কৰিছোঁ, আৰু বহুতৰে অনুভৱ মই ল'ব নোৱাৰিলোঁ। তেখেতসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, যিহেতু একেবাৰে মই ব্যক্তিগতভাৱে লিখিছিলোঁ কিতাপখন, গতিকে ইমান বাহুল্য নকৰিলোঁ। কিতাপখন পাৰিলোহেঁতেন, ইচ্ছা কৰাহেঁতেন আৰু অনুভৱ ল'বলৈ, কিন্তু সেইখিনি মই নাভাবিলোঁ। আৰু কিতাপখন যে পঢ়ি আপোনালোক কোনোবা উপকৃত হ'ব বা কিবা যে ইয়াৰ পৰা শিকিব লগা আছে, সেই কথাও মই ক'ব নোৱাৰোঁ, কিবা শিকিব পাৰিব নে নোৱাৰে। মই মুঠতে মোৰ এটা বস্তু ফুটি উঠিব বুলি মই ভাবি লিখিছোঁ, আমাৰ দিনৰ দেউতাকবিলাক আৰু এতিয়াৰ দেউতাকবিলাকৰ মাজৰ এটা তাৰতম্য কিতাপখনত অনুভৱ কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস। গতিকে সেই উদ্দেশ্যে কিতাপখনৰ পৰা আমি দেউতাৰ পৰা যি দেউতাৰ নিয়মানুৱৰ্তিতা, দায়বদ্ধতা, শিষ্টাচাৰ যিখিনি পাইছিলোঁ সেইখিনিকে লিখি উলিয়াবলৈ সক্ষম হৈছোঁ। ইয়াতে নিলিখিব লগা বহু কথাও হয়তো মই লিখি উলিয়াইছোঁ, লিখি পাইছোঁ, যিখিনি হয়তো দেউতাক কেতিয়াবা আমি দুখ দিছিলোঁ, বা দেউতাৰ প্ৰতিও আমাৰ কেতিয়াবা ক্ষোভ আছিলে। যেতিয়া আমি ফিল্ডত সৰু হৈ থাকোঁতে খেলিবলৈ গৈছিলোঁ, খেলিবলৈ আমি দেউতাৰ অহালে ৱেইট কৰিব লগা হৈছিলে, কাৰণ দেউতাৰ অনুমতি নোলোৱাকৈ আমি ক'তো যাব নোৱাৰিছিলোঁ তেতিয়া। কিন্তু আমাৰ তেতিয়া অলপ ক্ষোভ হৈছিলে, বাকী ল'ৰা ছোৱালী যেতিয়া আমাতকৈ এঘণ্টা আগত আহি ফিল্ডত উপস্থিত হয়, আমাৰ তেতিয়া দেউতাৰ প্ৰতি বহুত বেছি খঙো উঠিছিলে। গতিকে সেই কথাখিনিও তেনেকুৱাকৈ মই দেউতাক কি কি ক্ষেত্ৰত বেয়া পাইছিলোঁ বা ভাল পাইছিলোঁ, সম্পূৰ্ণ কথাখিনি মই ইয়াত লিখিবলৈ চেষ্টা কৰিছোঁ। গতিকে আৰু নিলিখিব লগা কথাও মই ইয়াত বহুত লিখিছোঁ বুলি মই ভাবিছোঁ। গতিকে সেইখিনি লিখাৰ বাবে মই ক্ষমা বিচাৰিছোঁ।
এইখিনিয়ে আছিলে কিতাপখনৰ মূল কথা। আৰু এতিয়া যিহেতু গতিকে ইমানখিনিয়ে মই ক'ম। তাৰপিছতে দেউতাক আমি কেতিয়াবা যদি কিবা অজানিতে ভুল কৰিছিলোঁ, ভুলটো কৰিছোঁৱেই দেউতাৰ ওচৰত, মা দেউতাৰ ওচৰত বহুত বেছি কেতিয়াবা ভুল কৰিছোঁ আমি। গতিকে মই আমাৰ পৰিয়ালৰ 5টা সন্তানৰ হৈ এই মুহূৰ্তত মই মা দেউতাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। গতিকে আৰু দেউতাই যেনেকৈ এতিয়াও আমাক কৈ গৌৰৱ কৰে, দেউতাৰ হাততে যিহেতু দেউতাৰ মা দেউতাক মানে আমাৰ ককা আইতাক অকণো অৱহেলা নকৰি দেউতাৰ গৃহতে শেষ মুহূৰ্তলৈকে আমিও লগ পাইছোঁ আইতা ককাক, মৃত্যুবৰণ কৰিব পাৰিলে। শেষ মুহূৰ্তলৈকে দেউতাৰ লগতে আইতা ককাও থাকিলে। গতিকে ময়ো আজি মই জীয়াৰী হিচাপে মই যদিও দূৰণিত থাকোঁ, মই আজি আপোনালোকৰ আগত কথা দিলোঁ, মা দেউতাক কেতিয়াও আমি অৱহেলিত হ'বলৈ নিদিওঁ। ইয়াকে কৈ মোৰ গ্ৰন্থখনৰ আপোনালোকে পঢ়ি অনুভৱ কৰিব। আৰু মই শেষত দেউতাৰ জন্মদিনৰ বাবে এটি কবিতাৰে, যিটো কবিতা মই অলৰেডি কিতাপখনত লিখি উলিয়াইছোঁ, সেই কবিতাটোৰে মোৰ বক্তব্য সামৰণি মাৰি মই কবিতাটো পাঠ কৰি দিবলৈ চেষ্টা